আজি মই আছোঁ বৰ্তমান যাদৱ পায়েঙৰ ঘৰ। এইখনে হৈছে তেখেতৰ ঘৰ। ছাৰৰ লগত কথা কেইটামান পাতিলোঁ। তাৰপিছত এতিয়া আমি যাবলৈ ওলাইছোঁ। ক'লে আমি শান্তি আশ্ৰম যাম। শান্তি আশ্ৰমৰ মলাই ফৰেষ্টলৈ যাম বুলি ভাবি আছোঁ। এতিয়া ওলাইছোঁ আৰু ধৰক ইমান চাৰিওফালে একদম পুৰা গ্ৰীণী তেখেতৰ এয়া হৈছে চাংঘৰ। বহুত ধুনীয়া সুন্দৰ পৰিৱেশ। যেতিয়া আমি গৈ আছোঁ মলাই ফৰেষ্টৰ অভিমুখে। ৰাস্তাটো এনেকুৱা ৰাস্তা আলি মাজে মাজে গৈ থাকিব লাগিব। আলহী নাৱত যাবলৈ উঠিবলৈ আৰু সেইফালে যামগৈ আৰু অকণমান আৰু পাৰ হৈ পেলাই এইখিনিতে আছে মলাই ফৰেষ্টখন। নাও লাগি থাকে, নাৱত যাব লাগিব। এয়া চাইকেল উঠাইছোঁ আৰু চাইকেল উঠাইছোঁ এতিয়া অকণমানটো বেছি নহয়। এটা দি দে। হেল্ল' এই যে আমাৰ আমেৰিকাত আমেৰিকাৰ পৰা আহিছে। We have come from America. লিৰিক্স মলাই ফৰেষ্ট। এতিয়া চাইকেল লৈ গৈ আছোঁ আৰু বেছি দেৰি টাইম কাৰণে সেয়া দেখি আছোঁ। গাইছ আহি আছোঁ মলাই ফৰেষ্টৰ মানে চাওক না গাইছ জংঘলৰ মাজে মাজে গৈ আছোঁ। বঢ়িয়া লাগিছে গাইছ একদম গাইছ। এইবোৰ হৈছে মাধুৰী বন। এইবোৰ দেখিছে যে মাধুৰী বন বুলি কয়। ঢাৰি বনাই মানুহে নিয়ে আৰু জেগা গাইছ প্লিজ আহক। মই নাম্বাৰ দি দিম বাৰু গাইডজনৰ। তেওঁৰ নাম্বাৰটো মই দি দিম। আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে। অবিনাশ ব'লা গৈ থাকোঁ। মাজত গছ চছ পৰি আছে। আমি এতিয়া এনেকৈ যাব লাগিব। এনেকৈ পাৰ গাইছ এতিয়া আমি দেখিছোঁ বনৰীয়া ম'হ সোমাই গৈছে। বাঘৰ কোনবোৰ চিন? সেইটো বাঘৰ। গাইছ এইটো বাঘৰ চিন দেখিছে? গাইছ এইখনে ভাগ কৰিছে এইফালে পূৰা মলাই ফৰেষ্ট। অঁ মেইন ফৰেষ্টলৈ সোমাই গৈ আছোঁ ভিতৰলৈ। কি ক'ম গাইছ ইমান ধুনীয়া পিয়ৰ অক্সিজেন বঢ়িয়া আৰু একদম গাইছ। আশা নাই আৰু ক'বলৈ। ওপৰলৈ চাবনে তললৈ পিছফালে গৰু থাকে ইয়াত আৰু ম'হ অকণিফালে দূৰত থাকে। পৰিৱেশ ফৰেষ্টৰ ভিতৰত এইখন কয় গৰু খুটি বুলি আৰু এইফালে ম'হৰ খুটি। পূৰা মাজতে আছোঁ মলাই ফৰেষ্টৰ ভিতৰত। আমি বগৰী সন্ধানত যাম। পালে দেখুৱাম গাইছ এতিয়া বিচাৰি ফুৰিছোঁ বগৰী। চাই লওঁ পাওঁ নে নাপাওঁ। বিচাৰটো বিচাৰি আছোঁ। পাই যাওঁ আকৌ পাই গৈ দেখুৱাম বাৰু। অলপ দিনৰ কাৰণে বিয়া গিল হৈ গৈছোঁ গাইছ। ক'ত গ'লি? গাইছ ফাইনেলি বগৰী পাই গ'লোঁ সেই ঘন জংঘলত। বগৰী খাই আছোঁ আৰু এইটো চাপৰি কোনটো আমি এতিয়া আছোঁ এইটো কাৰ্টি চাপৰি বুলি কয়। এইটো চাপৰিটো গৈ পেলাই আপোনালোকৰ ফেৰেঙাৰ ওচৰত লাগিছেগৈ। কোনটো আমি চিকাই ঘাট বুলি কওঁ। ফ্ৰণ্টত কাৰ্টি চাপৰি মানে এটা প্লাষ্টিকো নাই হয় নাই বাৰু অভিনাশ? কি কোৱা তুমি? তাকে নো প্লাষ্টিক হিয়াৰ। পালিয়ে গৈ থাকিম সবাই কেনেকুৱা আমি যাম
গাইছ আমাৰ লগত এজনো আহিছে আলহী উইনাত বাদি ভাড়াই নামিম বুলি এইফালে আহিলেগে এইফালে নাই দে বোলে মাংস দিব মাংস ভাত খাওয়াকৈ আহিছে দেই আহি পালোহি সিপাৰলৈ জোহান মানে এতিয়া ব্লগটো সামৰিছোঁ আৰু যি দেখুৱাব পাৰিলেও দেখুৱাইছোঁ আৰু ইমানো কৰা নাই কেনেকুৱা পাইছে ক'ব কমেণ্টত আৰু লাইক ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু দেই বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ